শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ কাৰণে লৈ আহিছোঁ এই শাৰদীয় নৱৰাত্ৰিৰ সময়ত আপোনালোকে কি ধৰণে নিয়ম পালন কৰিলে, কি ধৰণে মা দুৰ্গাক উপাসনা কৰিলে আপোনালোকে সুফল লাভ কৰিব, আপোনালোকৰ জীৱনটো সুখ সমৃদ্ধি আৰু সৌভাগ্যৰে ভৰপূৰ হৈ পৰিব। প্ৰথমতে মনত ৰাখিব যে এই যি সমস্যা হয় এয়া হ'ল শক্তি আৰাধনাৰ সময়। আৰু পুৰাণত বিভিন্ন ধৰণৰ পুৰাণত কৈ থোৱা গৈছে যে এই শাৰদীয় দুৰ্গা পূজাৰ সময়ত যিসকলে শক্তি আৰাধনা কৰে তেওঁলোকৰ মানে অব্যৰ্থ নহয়, কেতিয়াও অব্যৰ্থ নহয়, সদায় সকাম ফল দিয়ে। যি কি নহওক বাৰু, দুৰ্গা পূজাৰ সময়ত আপোনালোকে বিশেষভাৱে মন কৰিব যে যেতিয়া মা দুৰ্গাক উপাসনা কৰিব, মা দুৰ্গাৰ প্ৰিয় ৰং হৈছে ৰঙা ৰং। গতিকে মা দুৰ্গাক আপুনি ৰঙা ফুল দিহে পূজা কৰিব, এইটো মনত ৰাখিব। কিন্তু আৰু তুলসী পাত কেতিয়াও মা দুৰ্গাক নিদিব। তুলসী পাত মা দুৰ্গা পূজাত নিষেধ, শক্তি পূজাত তুলসী পাতটা নিষেধ। আৰু সেইধৰণে আপুনি যদি গৃহত দেৱী দুৰ্গাৰ আৰাধনা কৰিছে বা শক্তি পাঠ কৰিছে, তেতিয়াহ'লে আপুনি মনত ৰাখিব যে ৰঙা বস্ত্ৰ পৰিধান কৰিব। অইন ৰঙৰ বস্ত্ৰ পৰিধান কৰি দেৱী দুৰ্গাক আৰাধনা নকৰিব। ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰি দেৱী দুৰ্গাক আৰাধনা কৰিব, তেতিয়াহ'লে আপোনাৰ মনস্কামনা সিদ্ধি হ'ব আৰু আপোনাৰ যি অভিষ্ট আছে, মনৰ যি উইচ আছে, সেয়া সোনকালে পূৰণ হ'ব। আৰু তিলক লগাব, কুমকুমৰ তিলক লগাব। তেতিয়াহ'লে আপোনাৰ যি অৰা আছে, যি শক্তি আছে, যি অভিষ্ট আছে, সেয়া জাগ্ৰত হ'ব, সোনকালে সিদ্ধি হ'ব। তাৰপিছত আহিলে যে আপুনি দীপক জ্বলাব লাগে, যিটো মানে চাকি জ্বলাব লাগে। যদি অখণ্ড প্ৰদীপ জ্বলাব পাৰে গোটেই নৱৰাত্ৰিৰ সময়ছোৱাত, প্ৰথম দিনাৰ পৰা শেষলৈকে, নৱৰাত্ৰি শেষ হোৱালৈকে যদিহে আপুনি অখণ্ড প্ৰদীপ জ্বলাব পাৰে, তেতিয়াহ'লেতো খুবেই ভাল। আৰু অখণ্ড চাকি, অখণ্ড প্ৰদীপ যদি জ্বলাই ৰাখিব নোৱাৰে, তেতিয়াহ'লে কমচে কম প্ৰাতঃ আৰু সন্ধ্যাকাল, তাৰমানে ৰাতিপুৱা আৰু সন্ধিয়া সময়ত, পুৱা আৰু গধূলি কমচে কম লগাব আৰু মা দেৱী দুৰ্গাক আৰাধনা কৰিব। তেতিয়াহ'লে আপোনাৰ যি মনৰ অভিষ্ট আছে মা দুৰ্গাৰ ওচৰত ৰাখিব, সেয়া মা দুৰ্গাই আপোনালোকক সোনকালে পূৰণ কৰি দিব। ইয়াৰ পিছত আমি আহিছোঁ যে আপোনালোকে ব্ৰত কেতিয়া ৰাখিব। বহুতে দেখিছোঁ যে আমাৰ গোটেই সম্পূৰ্ণ নৱৰাত্ৰিটো ব্ৰত ৰখাত হয়তো অকণমান অসুবিধা পাব পাৰে। যিসকলে ব্ৰত ৰাখিব পাৰে তেওঁলোকৰ কাৰণেতো খুবেই ভাল। গোটেই যদি নৱৰাত্ৰি ব্ৰত ৰাখিব পাৰে, তেতিয়াহ'লে মনৰ যি অভিষ্ট আছে আপোনালোকে অনন্য ধৰণৰ দৈৱ শক্তি লাভ কৰিব আৰু মনৰ যি অভিষ্ট আছে সেয়া অতি সোনকালে পূৰণ হ'ব। কিন্তু যিসকলে গোটেই দিন নৱৰাত্ৰি ব্ৰত পালন কৰাত অকণমান অসুবিধা পায়, কাৰণ বিভিন্ন ধৰণৰ যদি কামে কাজে ব্যস্ত আছে, শাৰীৰিক অসুবিধা আছে, বয়সৰ কাৰণে যদিহে নৱৰাত্ৰি ব্ৰত পালন কৰিব নোৱাৰে, তেতিয়াহ'লে কমচে কম প্ৰথম নৱৰাত্ৰি, চতুৰ্থ নৱৰাত্ৰি আৰু অষ্টমীৰ দিনাখন, এই তিনিটা দিন কিন্তু ব্ৰত অৱশ্যেই পালন কৰিব। তেতিয়াহ'লে আপোনাৰ যি দেৱী দুৰ্গা মাৰ আশীৰ্বাদ আপোনালোকে অৱশ্যেই লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই শাৰদীয় নৱৰাত্ৰিৰ সময়ত কুমাৰী পূজা আপোনালোকে জানে, কোনো কুমাৰী পূজা অতিকৈ আৱশ্যক। আৰু যিসকলে মন্দিৰত গৈ কুমাৰী পূজা কৰিব নোৱাৰে, তেওঁলোকে ঘৰতে পূজাৰ ব্যৱস্থা কৰিব পাৰে। আৰু যদিহে অত্যন্ত বিশেষ অসুবিধা হ'ব ঘৰত, মানে কুমাৰী পূজাৰ যি নিয়ম অনুসৰি কুমাৰী পূজা পালন কৰিব নোৱাৰে, তেওঁলোকেও যদি 9গৰাকী কুমাৰীক যদিহে তেওঁলোকে ভোজন কৰায়, শুদ্ধ ধৰণে ভোজন কৰা, মিঠা আহাৰ বুলি কোৱা হয় যে মিঠা আহাৰেৰে ভোজন কৰাব লাগে। যদি ভোজন কৰায়, তেতিয়াহ'লেও আপোনালোকৰ যি এই নৱৰাত্ৰিৰ সময়ত যি আপোনালোকে উইচ কৰিছে, সেই উইচ দেৱী মা দুৰ্গাই, মা ভগৱতীৰ কৃপাত আপোনালোকৰ সকলোৰে মংগল হ'ব, অভিষ্ট পূৰণ হ'ব। এইখিনিতে মই আৰু এটা অতিকৈ দৰকাৰী কথা কৈ গৈছিলোঁ যে দুৰ্গা সপ্তশতী পাঠ কৰিব লাগে এই নৱৰাত্ৰিৰ সময়ত। এতিয়া দুৰ্গা সপ্তশতী পাঠ কি হয়? সপ্তশতী মানে 700 শ্লোকৰ পাঠ কৰিব লগা হয়। দুৰ্গা সপ্তশতী হ'ল মাৰ্কেন্দ্ৰেয় পুৰাণত থকা এটা 13টা অধ্যায় জড়িত হৈ আছে। আৰু সেই 13টা অধ্যায়ত মুঠতে 700টা শ্লোক আছে। সেই দেৱী মাৰ মাহাত্ম্য বৰ্ণনা কৰা হৈছে, মহিষাসুৰৰ নিধন আৰু অন্যান্য মানে অসুৰ নিধনৰ তাত কথাখিনি আছে। তো মাৰ্কেন্দ্ৰেয় পুৰাণত থকা মুঠ 13টা অধ্যায়ৰ মুঠ 700 শ্লোকক সপ্তশতী পাঠ বুলি কোৱা হৈছে। এই যদি 700 শ্লোক আপোনালোকে নৱৰাত্ৰিৰ সময়ত অন্ততঃ মিনিমাম এবাৰ হ'লেও যদিহে পাঠ কৰিব পাৰে, তেতিয়াহ'লে মনৰ অভিষ্ট লৈ পেলাই পাঠ কৰিব, তেতিয়াহ'লে মনৰ যি অভিষ্ট আছে সেয়া নিশ্চিতভাৱে সফলতা লাভ কৰিব। কিন্তু সপ্তশতী পাঠ কৰাৰ সময়ত এটা কথা বিশেষভাৱে মন কৰিব, আপুনি এবাৰ পাঠ কৰিব পাৰে,
নহ'লে 3 বাৰ কৰিব পাৰে, 5 বাৰ কৰিব পাৰে, 7 বাৰ কৰিব পাৰে, 9 বাৰ, 11 বাৰ, এইদৰে মানে অযুগ্ম সংখ্যা যিটো আছে, অযুগ্ম সংখ্যাতে সপ্তশতী পাঠ কৰিব পাৰে। যুগ্ম সংখ্যাত কেতিয়াও নকৰিব। যেনেকৈ 2 বাৰ পাঠ নকৰিব, 4 বাৰ পাঠ নকৰিব। এয়া অতিকে কিন্তু গুৰুত্বপূৰ্ণ কথা। গতিকে আপুনি যদি 5 বাৰ কৰিব পাৰে, 7 বাৰ কৰিব পাৰে, বিভিন্ন পুৰাণত বিভিন্ন লক্ষ্য প্ৰাপ্তিৰ কাৰণে বিভিন্ন সংখ্যক দুৰ্গা সপ্তশতী পাঠ কৰাৰ নিয়ম আছে। কিন্তু অন্ততঃ আপুনি যদি এবাৰো যদি পাঠ কৰে 700 শ্লোক এই নৱৰাত্ৰিৰ সময়ত, তেতিয়াহ'লে আপোনাৰ যি মনৰ অভিষ্ট আছে, মনৰ অভিষ্ট নিশ্চিতভাৱে মা দুৰ্গাৰ আশীৰ্বাদত আপোনাৰ ফলগতি হ'ব। আপোনাৰ জীৱন সুখ, সমৃদ্ধি আৰু সৌভাগ্যৰে ভৰপূৰ হৈ পৰিব। আপোনালোকলৈ শাৰদীয় দুৰ্গা পূজাৰ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ জীৱনটো সুন্দৰ হওক, মধুময় হওক, কুশলে থাকক আপোনালোক, তাৰে কামনা